এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জমি চাই জুৰিত দাপোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলি নাচিছে হাল ফুল কৈ কহলিছে আগলি বাহত বগলি নাচিছে হাল ফুল কৈ কহলিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দানিয়ে হাতত কাচি হৰাই ললে তুলি যাও কিনে যাও খুজেৰে পাও কিনে পাও ভাবেৰে যাও কিনে যাও খুজেৰে পাও কিনে পাও পাও কিনে পাও পাও কিনে পাও ভাবেৰে হুৰুকিয়া বাট গলে ভুলি অ সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি আলে জালে অ লাহি বিৰিনা উৰণীয়া কৰে গা হালে জালে অ লাহি বিৰিনা উৰণীয়া কৰে গা জিৰাই অততে জিৰাই অগতে লগাই কৰে বা অ হালে জালে অ লাহি বিৰিনা উৰণীয়া কৰে গা এটি চৰাই গুণ গুণাই এটি চৰাই গুণ গুণাই কিহোৰ জানো গল শুনাই এটি চৰাই নমস্কাৰ সকলোকে অসকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই যিহেতু উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ গয়াটিং গাঁৱত হয় গয়াটিং গাঁৱত আৰু আজি মই আপোনালোকক চিনাকি কৰাই দিম কণমানি এজন ভাইটি আৰু এই ভাইটি গৰাকীৰ মাতৃ অৰ্থাৎ আমাৰ বৌ আৰু আমি চিনাকি হম কিন্তু তাৰ পূৰ্বে আমি অকমান দুইজনে একেলগত গোৱা গান এটি আমি আগতে প্ৰথমতে শুনি লওঁ তাৰ পিছত আমি তেওঁলোকৰ লগত চিনাকি হৈ থাকিম এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জমি চাই জুৰি দাপোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জমি চাই জুৰিত দাপোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলি নাচিছে হাল ফুল কৈ কহলিছে আগলি বাহত বগলি নাচিছে হাল ফুল কৈ কহলিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত হাজোন কাচোন
এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জমি চাই জুৰিত দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন वाह কি সুন্দৰ আপোনালোকে শুনিছে চাগে ইমান সুন্দৰ কণ্ঠ আৰু এই কণমানি ভাইটিৰ ইমান সুন্দৰ মানে আমাৰ কোনো ভাষা নাই ইমান সুন্দৰকে তেওঁলোকে যিহেতু গাইছে প্ৰথমতে আমি এতিয়া তেওঁলোকৰ লগত অকমান চিনাকি হৈ লওঁ ভাইটি তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী প্ৰযুক্তি পৱন চাৰক বাহ বৰ ইউনিক নাম দেই তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 3 পঢ়ো ক্লাছ 3 তোমাৰ বিদ্যালয়খনৰ নাম মোৰ বিদ্যালয়খনৰ নাম হিউ কল্যাণ প্ৰাথমিক বিদ্যালয় আচ্ছা কোট আছে এখন গাঁৱতে আছে হয় আপোনাক নমস্কাৰ জনাইছো হয় আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু প্ৰথমতে আমি আপোনাৰ অকন চিনাকিটো জানিব বিচাৰিছো চিনাকি মোৰ নাম ৰুনু মৰাণ চাৰক মই তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ গুৰেটিং গাঁৱৰ বাসিন্দা আৰু বৰ্তমান সংগীতৰ লগতে জড়িত হৈ আছো শিক্ষকতা কৰো আৰু সামাজিকভাৱেও কিছু দায়বদ্ধতাৰে জীৱনটো পাৰ কৰি আছো হয় আপুনি এই সংগীতৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মই কিমান দিনৰ পৰা বুলি ক'লে সৰুৰ পৰাই মই গীত গাওঁ গান গাওঁ হয় কিন্তু আনুষ্ঠানিক শিক্ষা মোৰ বহুত দেৰিকৈ হৈছে সংগীতৰ আনুষ্ঠানিক শিক্ষা মই মেট্ৰিক পাছ কৰাৰ পিছতহে মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ আগৰ সময়খিনিত মই যদিও গান গাইছিলোঁ মোৰ তেতিয়া গান গোৱা বুলি কোৱা নহয় আৰু এনে আৰু মন গ'লে গাওঁ তেনেকুৱা আছিলে কিন্তু যিটো হেঁপাহ আছিলে যিটো মন আছিলে সেইটো মই মেট্ৰিক পাছ কৰাৰ পিছত অৰ্থাৎ 98 চনতহে মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ আচ্ছা আচ্ছা তো খুব সুন্দৰ আৰু আমি তেওঁলোকৰ লগত আৰু কথা পাতিম কিন্তু তাৰ আগতে আমি আৰু অকমান কিবা গুণগুণাই দিয়কচোন ৰাইজক জীৱনে মৰণে মই চিৰদিন অসমীয়াৰ দেহে প্ৰাণে মই অসমৰ হকে যুঁজি অসমৰ হকে মৰো অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ আপোন জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়াৰ দেহে প্ৰাণে মই অসমীয়াৰ দেহে প্ৰাণে মই অসমীয়াৰ দেহে প্ৰাণে খুব সুন্দৰ বাইদেউৰ কণ্ঠটো আপোনালোকে চাগে শুনিলে খুব সুন্দৰ খুব মধুৰ ইমান সুন্দৰকে তেওঁ গুণগুণাবৰ কাৰণে তেওঁ চেষ্টা কৰিছে মই তোমাৰ পৰা দুটামান কথা জানিব বিচাৰিছো কেতিয়াৰ পৰা তুমি কেতিয়াৰ পৰা গান গাবৰ কাৰণে আৰম্ভ কৰিছা মই সৰুৰ পৰা একদম সৰুৰ পৰাই মানে কেইবছৰ ইয়াৰ বয়স তোমাৰ বয়স কিমান এতিয়া 8 বছৰ হ'ল মানে তেওঁ এই 5 বছৰ মানৰ পৰা গায় মানে প্ৰায় 3 বছৰ মান হ'ল এতিয়া এতিয়া 5 বছৰ মানৰ পৰা গান গায় হয় প্ৰথম 5-6 বছৰতে হেৰি গাইছিলে বিলতে হালিছে তো ট্ৰেকত মানে গাইছিলে হয় তাৰ পিছত ৰৈ থকা নাই আৰু গাই আছে মানে ইটো পাছৰ ইটো আহি আছে হয় তুমি খুব ভাল লগা গীত তোমাৰ কিবা আছে নেকি মনত আছে এটা তোমাৰ পৰা আমি শুনিব বিচাৰিছো হালে জালে ও লাহি বিৰিনা উৰণিয়া কৰে গা হালে জালে ও লাহি বিৰিনা উৰণিয়া কৰে গা জিৰাই অততে জিৰাই অগতে লগাই কৰে বা ও হালে জালে ও লাহি বিৰিনা উৰণিয়া
নিকি দিলি কি ছবি দেখা দিনে দেখা হো বাঁহৰে আগলি কৰে জিলি মিলি ৰদে আকুৱালি ল নৈ চেঙেলীয়া যা জীৱনৰীয়া নয়ে উঠি যা জিৰাই অতাতে জিৰাই অগাতে লগাই কৰে বা ও হালে জালে ও লাহি বিৰিনা উৰণীয়া কৰে গা হালে জালে ও লাহি বিৰিনা উৰণীয়া কৰে গা খুব সুন্দৰ মোৰতো কোনো আজি ভাষাই নাইকিয়া হৈছে আপোনালোকক কি ধৰণে আমি বৰ্ণনা কৰি জনাম আপোনালোকে নিজে কল্পনা কৰি চাওক যে কি সুন্দৰকে এই কণমানি ভাইটিটো যিহেতু বয়স 8 বছৰ বুলি কৈছে এই 8 বছৰ বয়সতে তেওঁ যথেষ্টখিনি সহায় পাইছে মাকৰ পৰা নহয় জানো মাতৃৰ পৰা তেওঁ যথেষ্টখিনি সহায় পাইছে আৰু এই ধৰণে যদি আমাৰ গাৰ্জেন সকলে নিজৰ ল'ৰা ছোৱালীক প্ৰত্যেকৰ নিজৰ নিজৰ এটা নহয় কিবা প্ৰতিভা আছে কোনোবাই ধৰক গাই ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই খেল ধেমালি কৰি ভাল পায় কোনোবাই কিবা কিবি অইন বেলেগ প্লেটফৰ্মত গৈ ভাল পায় সকলোকে যদি আমাৰ এই ধৰণে যদি নিজৰ গাৰ্জেন সকলে যদি এই ধৰণৰ নিজৰ ল'ৰা ছোৱালীক যদি অকমান সহায় কৰি দিয়ে যিটো তেওঁলোকে ভাল পায় পঢ়া শুনাটো কৰিবই লাগিব কিন্তু তাৰ উপৰিও প্ৰত্যেকজন গাৰ্জেনে যদি নিজৰ পঢ়া শুনা উপৰিও ল'ৰা ছোৱালীক যদি নিজৰ এখন প্লেটফৰ্ম যদি দিবলৈ যদি চেষ্টা কৰে আৰু এই কণমানি অৱস্থাতে যদি তেওঁলোকে যদি প্লেটফৰ্মখন যদি পায় তেওঁলোকে এখন সুন্দৰ আগুৱাই যাবৰ কাৰণে তেওঁলোকৰ জীৱনটো গঢ়ি যাবৰ কাৰণে এখন সুন্দৰ প্লেটফৰ্ম পাব বুলি মই ভাবোঁ আৰু আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তেওঁলোকৰ ভাইটিৰ ভৱিষ্যত যাতে আৰু উজ্জ্বল হওক তাকে আমি কামনা কৰিছোঁ এতিয়া আপুনি কি সংগীতৰ স্কুল খোলা বুলি আমি কোৱা শুনিছোঁ সংগীতৰ স্কুল আছে সানডে ক্লাছ হয় আচ্ছা ক'ত কৰা এখন আমি বৰগাঁৱত আছে ওচৰতে বৰগাঁও তাত আমি এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীকে লৈ লৈছোঁ কিছুমান তাত অকল সংগীতেই নহয় ভকেলটোৱে নহয় ইনষ্ট্ৰুমেণ্টো শিকোৱা হয় আৰু জানি আচৰিত পাব ভাল লাগিব যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে গিটাৰ বজায় মানে কীবৰ্ড বজায় সকলোখিনি আৰু আমি ভাবিছোঁ অহা 2 বছৰৰ ভিতৰত খুব একদম সৰুৰ পৰা মানে আমি এটা পাৰ্টি উলিয়াব পাৰিম সেইখিনি মানে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখনে খুব অনুপ্ৰাণিত হ'ব তেওঁলোকক দেখিবলৈ আচ্ছা আচ্ছা এতিয়া মিউজিক শিকোৱা যে আপুনি কথা ক'লে এই মিউজিকবিলাক আপুনি শিকায় নে অইন বেলেগ কোনোবা আমাৰ আৰু বেলেগ টিচাৰ আছে মই ভকেলটো শিকাওঁ বাকীখিনি বেলেগ আছে হয় আমি খুব অতি সোনকালে এওঁলোকৰ লগত আমি আকৌ এদিন বহিম আৰু তেওঁলোকৰ আৰু যি ইম্প্ৰুভমেণ্ট আহিব অতি সোনকালে তেওঁলোকে যিমানখিনি পাৰে চেষ্টা কৰিব আৰু আমিও চেষ্টা কৰিম যিমানখিনি পাৰোঁ সোনকালে যাতে তেওঁলোকৰ লগত ভৱিষ্যত আৰু উঠি অহা প্ৰজন্ম গাঁৱৰ বা আশে পাশে যিবিলাক কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগতো আমি বিভিন্ন ধৰণৰ তেওঁলোকে কিমানখিনি কি আগবাঢ়িছে সেইখিনি আমি ভৱিষ্যত আপোনালোকক দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আৰু অকণমান কিবা শুনাব নিশ্চয় কাৰ পৰা শুনিব দুইজনৰ কিবা আছে নেকি দুইজনে আমি পকা ধানৰ মাজে মাজেতে হয় নেকি ঠিক আছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দানিয়ে হাতত কাচি হৰাই ললে তুলি যাও কিনে যাও খুজেৰে পাও কিনে পাও ভাবেৰে যাও কিনে যাও খুজেৰে পাও কিনে পাও পাও কিনে পাও পাও কিনে পাও ভাবেৰে হুৰুকিয়া বাট গলে ভুলি অ সৰু সৰু আলি অ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি খুব সুন্দৰ লাগিলে আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব যাতে আৰু 10জন ব্যক্তিয়ে বা আৰু 10জন
পৰিয়ালে যদি চাব পাৰে আৰু এই ভাইটিহঁতক দেখি উঠি অহা প্ৰজন্মই যাতে আৰু সাহস পায় তেওঁলোকে যাতে আৰু কিবা যদি কাম কৰিবৰ কাৰণে তেওঁলোকো যাতে এখন প্লেটফৰ্ম বিচাৰি পায় এনেকুৱা ধৰণৰ খিনিৰ কাৰণে আপোনালোকে ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিব এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যেতিয়া হালে জালে গীতটো গাইছিলোঁ তাৰপিছত বহুত গাৰ্জেনে মোক মেছেঞ্জাৰত ফোন কৰিছিলে আপোনালোকৰ ল'ৰাটোৰ লগত মোৰ ল'ৰাটোক কথা পতাই দিয়কচোন এনেকুৱা ধৰণৰ সেইখিনিত খুব অনুপ্ৰেৰণা পাইছিলোঁ আৰু ভাবিছোঁ যে সঁচাকৈ কিবা এটা অনুপ্ৰেৰণিত হয় মানে সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলে সৰু ল'ৰাই কিবা এটা কৰিলে মানে মোক ব্যক্তিগতভাৱেও মেছেজ কৰিছে বা ফোন কৰে আপোনাৰ ল'ৰাটোৰ লগত কথা পতাই দিয়ক মোৰ ছোৱালীজনীক বা মোৰ ল'ৰাটোক এনেকৈ সেইখিনি জানি খুব ভাল লাগিছিলে হয় নহয় এনেকুৱাকে চাওক এতিয়া আপুনি ধৰক আপোনাৰ সন্তানক যেনেকৈ আপুনি এটা ৰাস্তা দেখুৱাই দিছে যে এই ৰাস্তাটো যাতে প্ৰতিজন গাৰ্জেনে যাতে দেখুৱাই দিয়ে মই এইটো কোৱা নাই যে প্ৰত্যেকে যে গান গাব লাগে বুলি কথা নাই প্ৰত্যেকৰ নিজৰ নিজৰ কিবা এটা নহয় কিবা এটা প্ৰতিভা থাকেই আৰু সেই প্ৰতিভা যদি প্ৰত্যেকে যদি গাৰ্জেনে যদি সহায় কৰি দিয়ে তেওঁলোকে এটা ধুনীয়া ৰাস্তা পাবৰ কাৰণে সুবিধা হ'ব আৰু আপুনি যিখিনি কৰিছে আপোনাৰ নিজৰ সন্তানৰ কাৰণে খুব সুন্দৰ ইয়াতে এটা কথা শুনো আপোনাৰ ল'ৰা ছোৱালী অকল এওঁ আৰু আছে সি হোষ্টেলত থাকে সেইকাৰণে সি ছ'চিয়েল মিডিয়াত বেছি নাহে আৰু সি ফটো নেমাৰে তাক মানে ফটো মাৰিব নোৱাৰো কেমেৰা আঁতৰি দিয়ে নহ'লে কিবা কৰে এনেকুৱা হয় বহুতে সোধে আপোনাৰ ল'ৰা এটাই নেকি তাক আছে বুলি ক'লে তাক ফটো দেখা নাই সি ফটো নুঠে তাৰমানে ছ'চিয়েল মিডিয়াত নাহে মোৰ বেছি নাহে একদম নাহে আৰু ফটো মাৰিলে সি মনে মনে কৰি হ'লেও মোবাইলত ডিলিট কৰি দিয়ে সেই তেনেকুৱা টাইপৰ আৰু তাকো সংগীতত দিবলৈ চেষ্টা কৰিছিলোঁ কিবৰ্ড আনি দিছিলোঁ অকণমান হওক বুলি আৰু সংগীতত ইণ্টাৰেষ্টেড নহয় সি মানে হেৰি কৰে এনেকুৱা কাৰেণ্টৰ বস্তুবিলাক কিবা কিবি কৰি বনাই মেলি সেইবোৰ কৰি ভাল পায় সেইকাৰণে তাক ইমান এতিয়া আৰু সংগীতত ইমান পেচা নিদিওঁ না মানে খালি ঢোল বজায় হুঁচৰিৰ লগত থাকে কিবা কৰে কিন্তু বেলেগ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টটো ইমান নাই খুব সুন্দৰ প্ৰত্যেকৰ নিজৰ নিজৰ এটা ইণ্টাৰেষ্ট আছে আৰু চুজ আছে তেওঁলোকে নিজৰ জীৱনটো নিজে চুজ কৰিব এক অৱশেষত আমি আৰু এটি গীত শুনিম আৰু তাৰপিছত আমি সামৰিম ঝিকিমিকি কাৰহুন পখিলাই নাচি নাচি আহি ৰুণুক জুনুকৈ নপুৰ বজায় ঝিকিমিকি কাৰহুন পখিলাই নাচি নাচি আহি ৰুণুক জুনুকৈ নপুৰ বজায় জুনুলি নিশাৰ ৰূপৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় মই নিজে যিহেতু গান গাব নাজানো সেইকাৰণে আনে যেতিয়া গান গায় খুব বেছি ভাল লাগে আৰু একদম গাৰ নোমবিলাক একদম থিয় হৈ যায় খুব বেছি ভাল লাগিছে আৰু আপোনালোকক একদম অশেষ ধন্যবাদ জনালোঁ ভাইটি তোমাক একদম অশেষ ধন্যবাদ জনালোঁ তোমাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক আৰু এই ধৰণে তুমি মাৰ সহায় লৈ পেলাই তুমি আৰু বেছি আগবাঢ়ি যোৱা ঠিক আছে আৰু ভৱিষ্যত আমি আকৌ এদিন কেতিয়াবা লগ পাম ঠিক আছে আৰু আমাৰ কাষলৈ অহাৰ কাৰণে একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ভিডিঅ'টো আজি বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম